সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 2 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 8:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, দিনৰ 8:09 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:48:49 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:06। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, পতান্তৰে শুদ্ধ বৰ্ণ হ'ব দেৱগণ, মহিষৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 4:02 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বৃশ্চিক ৰাশি হ'ব আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেছা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:07 পৰা 12:27। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:10 পৰা 8:57। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আনক আকৰ্ষণ কৰিব পৰা আজি ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ আনৰ আজি পচন্দ হ'ব। ইয়াৰ বাহিৰে যিসকল ব্যৱসায়ীয়ে সৰু সৰু ব্যৱসায় কৰি আছে তেওঁলোকৰ আজি কোনোবা ঘনিষ্ঠ বন্ধু নতুবা ঘনিষ্ঠ ব্যক্তিৰ সহায় আৰু উপদেশৰ প্ৰভাৱত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি দেখা পোৱা গৈছে। লগতে আত্মীয় ব্যক্তিৰ আগমনৰ আজি সম্ভাৱনাও আপোনাৰ ঘৰলৈ পৰিলক্ষিত হৈছে। আজি দিনটোত আপুনি ব্যস্তপূৰ্ণভাৱেও পাৰ কৰিব লাগিব। লগতে সৰু সুৰা যাত্ৰাৰো যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কত অকণমান মতলীয়া হৈ থকাও দেখা যাব, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত লেনদেন কৰাত কিছু সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, গতিকে আৰ্থিক লেনদেন কৰোঁতে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও কোনোবা ব্যক্তিৰ সৈতে হয়তো তৰ্কত লিপ্ত হ'বলগীয়া হ'ব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। আজি আপুনি যি ইচ্ছা কৰে সেই ইচ্ছা কৰা মতে আশাবোৰ পূৰণো হ'ব, কিন্তু প্ৰিয়জনৰ লগত সেই আপোনাৰ মনৰ ইচ্ছাবোৰ নচলিব। গতিকে প্ৰিয়জনে যি কথা কয় সেই কথাই আপুনি আজি মানি চলিবলগীয়া হোৱাও দেখা যাব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে,
সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ কিবা সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে মনত যদি কিবা সপোন আছে সেই সপোনবোৰ আজি দিনটোত দিঠকত পৰিণত হোৱাও দেখা যাব। কিন্তু যিমান পাৰে নিজৰ উৎসাহ উদ্দীপনাবোৰক অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি উৎসাহ দেখুৱালেও হয়তো কিবা লোকচান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব সেই ক্ষেত্ৰতো। আজি জীৱনসংগীৰ সৈতে অৱশ্যে আৰ্থিক কথাক লৈ হয়তো সৰু সুৰা মতভেদ থাকিব পাৰে, গতিকে ধন টকা পইচাক লৈ হয়তো প্ৰিয়জনৰ সৈতে অকণমান মতবিৰোধ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি অৱশ্যে সহজতে অন্য ব্যক্তিক আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যিটো কাৰণত আপুনি কোৱা কথাবোৰো আজি অন্য ব্যক্তিয়ে মানি চলিব। লগতে বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে আজি জ্যেষ্ঠ ব্যক্তিৰ উপদেশ মনাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ জ্যেষ্ঠ ব্যক্তিৰ কথা যদি শুনে তেতিয়াহ'লে উচিত ক্ষেত্ৰত আপুনি আগবঢ়াত কিছু সহায় হ'ব। আজৰি সময়সমূহৰো আজি সদ্ব্যৱহাৰ হ'ব, কাৰণ পুৰণা কাম পূৰ্বতে কৰিব বাকী ৰোৱা কাম বনবোৰ আজি আপোনাৰ আজৰি সময়ত সম্পূৰ্ণ হৈ উঠাও দেখা যাব। আজি আপুনি নিজেই অনুভৱ কৰিব, কাৰণ বিবাহিতসকলক প্ৰিয়জনে আজি বহুখিনি গুৰুত্ব দিব, গতিকে অইন দিনৰ তুলনাত আজি প্ৰিয়জনৰ ফালৰ পৰা গুৰুত্ব লাভ কৰিব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলক আজি পঢ়াত কিছু নতুন বিষয়ত অধ্যয়ন কৰিব আগবঢ়া দেখা যাব। বাকী কিন্তু সকলো দিশত ধুনীয়া। আজি শুভ সংখ্যা থাকিব অৱশ্যে দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম কৰাৰ পূৰ্বে অকণমান ভাবি চিন্তি লোৱাটো ভাল হ'ব, তাৰপিছতহে আপুনি আগবঢ়াটো ভাল হ'ব। লগতে আপোনাৰ অকণমান খঙাল ব্যক্তিত্ব আজি হয়তো থাকিব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে সন্তানৰ পক্ষৰ ফালৰ পৰা আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শিশুৰ পৰা আপুনি আজি লাভ ল'ব পাৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানক লৈ আপুনি গৌৰৱ অনুভৱ কৰাও দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ সকলো সদস্যই আপোনাক গুৰুত্ব দিব। আপোনাৰ প্ৰয়োজনীয়তা আজি পৰিয়ালৰ সদস্যসকলে অনুভৱ কৰা দেখা যাব, গতিকে খুব আদৰ সাদৰ আপুনি ঘৰত আজি লাভ কৰিব। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মতলীয়া হৈ থকা এই ৰাশি ব্যক্তিসকলক দেখা যাব। আজি যোগ্য ব্যক্তিয়ে কৰ্মত পদোন্নতি নতুবা উন্নতি প্ৰাপ্তিৰ আজি যোগ আহি পৰিব। লগতে যিসকল ব্যক্তিয়ে বিগত দিনৰ পৰা খুব ব্যস্ত হৈ চলি আছিল, আজি তেওঁলোকে অকণমান ঘৰত সময় অতিবাহিত কৰাৰ কিছু সুযোগ লাভ কৰিব। লগতে জীৱনসংগীৰ সৈতে আপুনি কিছু কথাৰ আদান প্ৰদান কৰাও দেখা যাব, গতিকে কিছু কথা আলোচনা আজি প্ৰিয়জনৰ সৈতে আপোনাৰ হ'ব পাৰে। অৱশ্যে বিদ্যাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আনক শিকাব বিচৰাও দেখা যাব। বহু কথা নজনা কথা নজনা কথা আপুনি আজি জানিব পাৰিব। অৱশ্যে শিক্ষাৰ্থীসকলক বাহিৰে বাকী ব্যক্তিসকলে নতুন কথা আজি জানিব আৰু শিকিব পৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা অৱশ্যে ধুনীয়া। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ক্ষমতা দক্ষতাবোৰ বাঢ়িব, কাৰণ আপোনাৰ ক্ষমতাই আজি আনক প্ৰভাৱিত কৰিব পাৰিব আৰু আনক কিছু সন্মত কৰিব আজি দেখা যাব। আজি আপোনাৰ বন্ধু বান্ধৱৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব, বিশেষকৈ তেনে বন্ধুৰ পৰা অকণমান দূৰত থাকিব যি বন্ধুৱে আপোনাৰ পৰা ধন লৈ গৈছে, উভতাই দিয়া নাছিল। তেনে বন্ধুৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব। ব্যক্তিগত কথাবোৰ আনক ক'বলৈ অৱশ্যে আজি মন যাব, বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি মনৰ কথাবোৰ শ্বেয়াৰ ক'বলৈ আজি মন যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ প্ৰেমত সঁচা প্ৰেম আপুনি আজি অনুভৱ কৰিব পাৰিব। আজি বেছি চিন্তা নকৰিব, বেছি চিন্তাইহে আপোনাক মনত চঞ্চলতা আনিব পাৰে, কিন্তু কমকৈ চিন্তা কৰি থাকিলে দেখিব দিনটো আপোনাৰ বাবে অন্য দিশত ভালদৰে পাৰ হ'ব। আজি নতুন কামত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। অৱশ্যে নতুন কামত অংশগ্ৰহণ কৰাটো আপোনাৰ বাবে আজি লাভদায়ক হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে আপুনি আজৰি সময় কিছু বিচাৰিব, কাৰণ দিনটোৰ ৰাতিপুৱাৰ সময়খিনি অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ কঠিন পৰিস্থিতিবোৰ আজি নোহোৱা হ'ব, গতিকে অকণমান বৈবাহিক ক্ষেত্ৰতো পৰিৱৰ্তন অহা দেখা যাব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনবোৰৰ হেঁচা বেলেগৰ ওপৰত নিদিব, কাৰণ নিজৰ কামৰ দায়িত্ব যদি আনক দিয়ে সেই কাম আধৰুৱা হৈ ৰ'ব পাৰে। গতিকে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। আজি আপুনি কিছু বুজিব পাৰিব যে সঞ্চয় কৰা ধনে আপোনাক কিমান সহায় কৰি আছে নতুবা কৰিব। গতিকে আজি সঞ্চয় কৰা ধন আপোনাৰ কামত লাগিব। ইয়াৰ উপৰিও শাৰীৰিকভাৱেও আপুনি খুব শক্তিশালী যেন অনুভৱ কৰিব পাৰিব, কাৰণ বিগত দিনৰ বেমাৰ আজাৰবোৰ দূৰ হ'ব, শৰীৰত বলাবলবোৰ বৃদ্ধি পাব। আজি প্ৰেম সম্পৰ্কত নতুন প্ৰেমত আগবঢ়াটো ভাল নহ'ব। একাধিক প্ৰেম সম্পৰ্কই আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব আজি। ইয়াৰ বাহিৰে আপোনাৰ মূল্যৱান সময় যদি পৰিকল্পিতভাৱে আপুনি সময় পাৰ নকৰে, তেতিয়াহ'লে মূল্যৱান সময় অবাবত ব্যয় হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি পৰিকল্পনা কৰি দিনটো পাৰ কৰাৰ চেষ্টা কৰক। এই ৰাশিৰ ব্যক্তিসকলে আজি অকলেও কিছু সময় অতিবাহিত কৰিব বিচৰা দেখা যাব, গতিকে কিছু সময় আপোনাৰ অকলে পাৰ কৰিবলৈ মন যাব। দিনটোত আজি ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, এনেধৰণৰ কামতো আপুনি অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। কিন্তু প্ৰেম সম্পৰ্কত প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিলে অকণমান প্ৰিয়জনেও খং ৰাগ কৰিব পাৰে। কিন্তু শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি নজনা কথাবোৰ জানিব বিচৰাও দেখা যাব। আজি কিন্তু মাতৃয়ে সমৰ্থন কৰিব, সকলো কথাত আপোনাক মাতৃয়ে সমৰ্থন কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বাহিৰা চিন্তা অকণমান আহিব পাৰে, কাৰণ আপুনি চিন্তা নকৰিম বুলি ভাবিও হয়তো কিবা চিন্তা কৰিবলগীয়া হ'ব পাৰে। গতিকে নিজকে শান্ত কৰি ৰাখক, খং ৰাগৰ পৰাও দূৰত ৰাখক, তেতিয়া দেখিব দিনটো নিশ্চয় ধুনীয়াকৈ পাৰ হ'ব। আজি বিবাহিত ব্যক্তিসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা হয়তো কিবা লাভ পাব পাৰে।
ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ফুৰিব যাব মন কৰা দেখা যাব, কাৰণ ঘৰত অকণমান কমকৈ মন বহা দেখা যাব। আপোনাৰ প্ৰিয়জনে অকণমান কিবা কথাত খঙালভাৱেও কিবা ক'ব পাৰে, গতিকে অকণমান সম্পৰ্কত গুৰুত্ব ৰাখিব। কৰ্ম কৌশলতাবোৰো আজি বাঢ়িব, নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বনবোৰ কৰাও দেখা যাব। কাম কৰাৰ শৈলীবোৰ আজি অকণমান বেলেগ হ'ব। অইন দিনত কৰা কাম বনবোৰ আজি অকণমান বেলেগ ধৰণে কৰা এওঁলোকক দেখা যাব, অৰ্থাৎ নতুনত্ব এওঁলোকৰ কৰ্মত অহা পৰিলক্ষিত হ'ব। জীৱনসংগীয়ে অকণমান মাজে সময়ে আমনি কৰিব পাৰে, কিন্তু আপুনি বন্ধুসকলৰ সৈতেও সময় পাৰ কৰিব লাগিব, কাৰণ কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আজি অহা দেখা যাব। গতিকে সেই প্ৰিয় বন্ধুৰ সৈতে অকণমান সময় আপুনি পাৰ কৰিবলগীয়া হোৱাও দেখা যাব। আজি খুব প্ৰয়োজনীয় ক্ষেত্ৰত এওঁলোকে খৰচ কৰা দেখা যাব, গতিকে য'তে ত'তে এওঁলোকে সিমান খৰচো নকৰে, গতিকে খৰচত কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। আজি এই ৰাশিৰ ব্যক্তিসকল ঘৰত থাকিলে অৱশ্যে ঘৰৰ কিবা প্ৰয়োজনীয় কাম এওঁলোকে নিজে হাতে কামে কৰা দেখা যাব। আনৰ ওপৰত বৰ বিশেষ এওঁলোকে ভৰসাও আজি নকৰে, কাৰণ নিজৰ কাম নিজে কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি শিক্ষাত অৱশ্যে যাত্ৰাৰ যোগ দেখা পোৱা গৈছে, পঢ়াৰ নামত হয়তো আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ নিশ্চয় আজি শৰীৰত বলাবল নিশ্চয় থাকিব, তথাপি আপুনি জিৰণি লোৱাৰ প্ৰয়োজন আছে, কাৰণ শৰীৰক জিৰণি দিয়াৰ উপৰিও আপুনি অকণমান মনক জিৰণি দিয়াৰো প্ৰয়োজন আছে। বিগত দিনত হয়তো অকণমান কষ্ট হৈছে, আজি জিৰণি লোৱাৰ প্ৰয়োজন আছে। আজি নিজৰ প্ৰকৃত ক্ষমতাক আপুনি চিনাক্ত কৰিব পাৰিব, কাৰণ আনক আপোনাৰ ক্ষমতা দক্ষতাবোৰ দেখুৱাব পাৰিব, যাৰ বাবে আপুনি নিজৰ কৰ্মৰে আনক কিছু প্ৰভাৱিত কৰাও দেখা যাব। ইয়াৰ বাহিৰে যিসকল ব্যক্তিয়ে ধন ক'ৰবাৰ পৰা লৈ থৈ দিছিল, তেনে ব্যক্তিয়ে হয়তো উভতাই দিবলগীয়াও হ'ব পাৰে। আজি আৰ্থিক লোকচানৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে ধন টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি পঢ়া শুনাত অকণমান ৰুচি কম থাকিব পাৰে, কাৰণ পঢ়া শুনাৰ বিপৰীতে বেলেগ ক্ষেত্ৰতহে এওঁলোকৰ মন যোৱা দেখা যাব। প্ৰেম সম্পৰ্কত যাতে আপুনি কথাবোৰ অকণমান ভাবি চিন্তি কয়, প্ৰেমৰ কথাই হয়তো অকণমান খেলি মেলি লগাব পাৰে। আজি বিখ্যাত ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব, গতিকে উচ্চ পদস্থ ব্যক্তি, ভাল জনা শুনা ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। যিসকল ব্যক্তিয়ে বিগত দিনৰ পৰা কামত খুব ব্যস্ত আছিল, তেওঁলোকে আজি অকণমান ঘৰত সময় পাৰ কৰাৰ সুযোগ আজি নিশ্চয় লাভ কৰিব। বিগত দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনত পৰিব, গতিকে পুৰণা স্মৃতিবোৰ মনত পৰা দেখা যাব। বিবাহিতসকলৰ অৱশ্যে প্ৰিয়জনৰ সৈতে অকণমান বিবাদ হ'ব পাৰে, গতিকে বাদ বিবাদৰ পৰা দিনটোত অকণমান দূৰত থকাৰ চেষ্টা কৰিব, তেতিয়া দেখিব আপোনাৰ বাকী ক্ষেত্ৰত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব, আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ মাতৃপক্ষৰ ফালৰ পৰা নতুবা মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা আজি লাভৰ যোগ পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে আজি
এই ৰাশিৰ ব্যক্তিসকলে সহজতে অন্য লোকক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কথা, আপোনাৰ কামে আজি অন্য ব্যক্তিক আপোনাৰ পিনে কিছু আকৰ্ষিত কৰি তুলিব। ইয়াৰ বাহিৰে আপুনি হাঁহিমুখে সকলোৰে সমস্যা সমাধান কৰাও দেখা যাব। গতিকে কোনোবা যদি ব্যক্তিৰ কিবা সমস্যাও থাকে, আপুনি খুব সহজ সৰলভাৱে সেই সমস্যাবোৰ সমাধান কৰি দিয়া দেখা যাব। অৱশ্যে অকণমান ঘৰত মন নবহিব পাৰে, কাৰণ ঘৰৰ পৰা বাহিৰতহে দিনটোৰ বেছি সময় থাকিবলৈ আজি মন যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বৌদ্ধিক ক্ষমতাবোৰ আজি বৃদ্ধি পাব, কাৰণ নিজৰ বুদ্ধিমত্তাৰে এওঁলোকে আনক প্ৰভাৱিত কৰিব পাৰিব, কাৰণ বুদ্ধিৰে সকলো কাম কৰা দেখা যাব। যিবোৰ ব্যক্তিয়ে আপোনাক খুব বেয়া পাইছিল, আজি তেওঁলোকেও আপোনাক কিছু ভাল পোৱা দেখা যাব। অৱশ্যে খৰচ এওঁলোকে খুব প্ৰয়োজনীয় ক্ষেত্ৰতহে কৰা দেখা যাব। খুব আৰ্থিক অপচয় এওঁলোকে আজি কম কৰা দেখা যাব। গতিকে ধন টকা পইচাৰ সঞ্চয়ো আপোনাৰ আজি হাতত হ'ব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে হয়তো আপুনি কিবা পৰিকল্পনা অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। হয়তো ক'ৰবাত যাম বুলি যদি ভাবি আছে, তেতিয়াহ'লে প্ৰিয়জনৰ বাবে অকণমান সেই পৰিকল্পনাবোৰ সলনি কৰিবলগীয়াও হ'ব পাৰে। অন্য কিন্তু বাকী দিশত শুভভাৱে দিনটো পাৰ হ'ব। আজি বিশেষকৈ শুভ সংখ্যা থাকিব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ সুযোগ সুবিধা আপুনি সন্ধিয়াৰ সময়ত লাভ কৰিব। লগতে আজি আৰ্থিক দিশতো আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। গতিকে ধনৰ অভাৱ অনাটনবোৰ অকণমান হ'লেও আজি কম হ'ব। ঘৰুৱা ক্ষেত্ৰত দীঘলীয়াভাৱে যদি ঘৰৰ কিবা সমস্যাও চলি আছিল, আজি সেই সমস্যাসমূহো আপোনাৰ নোহোৱা হ'ব। লগতে কথা বতৰাবোৰ আনক বুজাই ক'বলৈ আজি মন যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ, বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে ব্যৱসায়িক লেনদেনসমূহ আজি ধুনীয়াকৈ সম্পূৰ্ণ হ'ব। গতিকে ব্যৱসায়ৰ যদি লেনদেন চলি আছে, সেই লেনদেনসমূহত আজি সফলতা উন্নতিৰ যোগ আহি পৰিব। অৱশ্যে কৰ্মক্ষেত্ৰত যদি আপুনি চাকৰি বাকৰি কৰি আছে, তেতিয়াহ'লে অকণমান চেষ্টা কষ্ট আজি কৰিব লাগিব। চেষ্টাৰ ফলতহে আজি আপোনাৰ কাম বনবোৰ হৈ উঠিব। আজি ঘৰত কোনোবা ব্যক্তি আপোনাৰ অপেক্ষা কৰি থকাও দেখা যাব। গতিকে কোনোবাই হয়তো অকলে থকাৰ সময়ত আপোনালৈ আজি মনত কৰি থাকিব। জীৱনসংগীৰ সৈতে আজি সম্পৰ্ক মধুৰতা হ'ব। লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি সুযোগ সুবিধাবোৰ আপুনি নিশ্চয় লাভ কৰিব। অকণমান অৱশ্যে টোপনি আহিব পাৰে, কাম বন কৰিলেও হয়তো মাজে সময়ে আপোনাৰ টোপনি বৃদ্ধি পাব পাৰে। গতিকে এলাহ ভাৱ ত্যাগ কৰিলে বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত আজি অকণমান মানসিক চিন্তা থাকিব, মানসিক প্ৰেছাৰ আপোনাৰ ওপৰত আজি থাকিব। তথাপি আপোনাৰ স্বাস্থ্য পাতি খুব ধুনীয়াকৈ পাৰ হ'ব। স্বাস্থ্যত কোনো ধৰণৰ আজি প্ৰভাৱ নপৰে। গতিকে সুস্থ সবল হৈ থকা দেখা যাব। পুৰণি বেমাৰ আজাৰৰ পৰা আপুনি সকাহ লাভ কৰিব। গতিকে অকণমান স্বাস্থ্য পাতিত উন্নতি হোৱা দেখা যাব। কিন্তু খৰচৰ মাত্ৰাও আজি অকণমান দেখা পোৱা গৈছে। হয়তো কৰিব নলগীয়া ঠাইতো আপোনাৰ আজি খৰচ
হ'ব পাৰে। ইয়াৰ বাহিৰে পুৰণি চিনাকি ব্যক্তিৰ সৈতে আজি পুনৰ আপোনাৰ যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নোহোৱা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। আজি বন্ধু বান্ধৱৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে খুব ধুনীয়াকৈ আজি প্ৰিয় বন্ধুৰ সৈতে সময়বোৰ পাৰ কৰা দেখা যাব। আজি যদি আপুনি আৰ্থিক লেনদেন কৰি আছে তেতিয়াহ'লে কেৰিয়াৰত উন্নতি প্ৰগতিত আপুনি লাভ কৰিব, কাৰণ লেনদেনৰ জৰিয়তেই আপোনাৰ আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। যিমান পাৰে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপুনি নিজৰ সৌন্দৰ্যৰে আনক আকৰ্ষিত কৰিব পাৰিব। গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। আজি প্ৰিয়জনৰ বাবে এক বিশেষ দিন হিচাপত আপুনি কিছু অনুভৱ কৰা দেখা যাব, কাৰণ প্ৰিয়জনে আপোনাক খুব গুৰুত্ব দিব, আপুনিও প্ৰিয়জনৰ আজি গুৰুত্ব দিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। সন্ধিয়া হ'লেও সেই কাম সম্পূৰ্ণ কৰি এৰা দেখা যাব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো শুভ। আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি আপোনাৰ ধন ক'ৰবাত ধাৰ্মিক কাৰ্যত খৰচ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে ধাৰ্মিক কাৰ্যত ধন খৰচ কৰি আপুনি মানসিক শান্তি লাভ কৰাও দেখা যাব। আজি গোটেই দিনটো এক বিশেষ দিন হিচাপে পৰিগণিত হ'ব। তথাপি সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আৰু বিশেষ হিচাপত পৰিগণিত হ'ব। গতিকে সন্ধিয়া আৰু অকণমান শুভ ফল আপুনি লাভ কৰিব। ধুনীয়াকৈ আপোনাৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। অৱশ্যে কোনোবা ক্ষেত্ৰত সৰু সৰু সমস্যা, সৰু সৰু মতভেদৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। সেই পৰিস্থিতি আপুনি পাৰ কৰাৰ অকণমান চেষ্টা কৰাটো ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক নিয়ন্ত্ৰণ কৰা অভ্যাসটো ত্যাগ কৰক, তেতিয়া দেখিব প্ৰেম সম্পৰ্ক খুব ধুনীয়াকৈ পাৰ হ'ব। কাৰণ প্ৰিয়জনক আজি নিয়ন্ত্ৰণ কৰিবলৈ মন যাব, কিন্তু নিয়ন্ত্ৰণ কৰিলেই হয়তো মতভেদ আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি আপুনি যি কামেই নকৰক কিয় সেই কামৰ অৱশ্যে প্ৰশংসা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে আনে আপোনাৰ কাম বনৰ কিছু প্ৰশংসা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নুসুধাকৈ কিবা কাম বন আজি আৰম্ভ কৰি দিয়া দেখা যাব। গতিকে নুসুধাকৈ কৰিলেও সেই কামৰ অৱশ্যে পজিটিভ সঁহাৰি আজি লাভ কৰিব পাৰে। গতিকে যি কামেই নকৰক কিয় সেই কামত আপুনি অনায়াসে আজি সফলতা লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে অইন দিনৰ তুলনাত অকণমান শৰীৰত বলাবল কমিব পাৰে। গতিকে যিমান পাৰে নিজক সবল কৰি ৰখাৰ নিজেই চেষ্টা কৰক। অকণমান বিশ্ৰাম লোৱাটো ভাল হ'ব, তেতিয়াহে স্বাস্থ্যত সবলতা আহিব। আজি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। ধন টকা পইচাৰ অভাৱ অনাটনবোৰ কমিব। পাবলগীয়া পথৰ পৰাও আপুনি আজি ধন লাভ কৰিব। লগতে আজি ৰাতিপুৱাৰ ভাগতে হয়তো কিবা ভাল খবৰো আপুনি শুনিবলৈ পাব পাৰে। ইয়াৰ বাহিৰে বিগত দিনত হয়তো ধন হানি হৈ আছিল, কিন্তু আজি সেই ধন হানিৰ পৰিমাণ কমিব। লোকচানসমূহো আজি কম হ'ব। প্ৰিয়জনে আপোনাৰ কথাক লৈ আজি কিছু গৌৰৱ অনুভৱ কৰাও দেখা যাব। আজি গোটেই দিনটো অৱশ্যে সাহসিকতাৰে পাৰ হ'ব, কাৰণ সাহসিক পদক্ষেপ আজি এই ৰাশিৰ ব্যক্তিসকলক লোৱা দেখা যাব।
আজি কৰ্মত গ'লে হয়তো কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি আহিব আজি আপোনাৰ মন যাব পাৰে। ঘৰত আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে অকণমান বেছি সময় এওঁলোকক পাৰ কৰা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।